ডেভেলপ মানুহেতো বুজি পাইছে তেওঁলোকৰ কথাবিলাক। গতিকে এইবাৰ মই আশাবাদী যে 60% ওপৰ ভোট পাম বুলি আশা কৰিছোঁ। তেওঁলোকে আমাক বিশ্বাসত লৈছে। আজিৰ উপস্থিতি এটা কথা প্ৰতিফলন হৈছে যে আমাক তেওঁলোকে বিশ্বাসত লৈছে। গতিকে বিশ্বাসৰ পৰিৱেশ এটা 5 মাইল অঞ্চলত হৈছে। 5 মাইল অঞ্চলত যিজনে ভুল বুজাবুজি সৃষ্টি কৰে তেওঁলোকক আজি দূৰত থাকিবলৈ তেওঁলোকে বাধ্য হৈছে। দালাল শ্ৰেণীৰ মানুহ আজি দূৰত আছে, আপোনালোকে লক্ষ্য কৰিবচোন। বেয়া চিন্তা কৰা মানুহবিলাক আজি দূৰত আছে, আমিও চিনি পাইছোঁ। গতিকে তেওঁলোকক আমি স্পষ্ট কৰি দিছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ তৃতীয়বাৰৰ কাৰণে অসমত হ'বই। কাৰণ অসমৰ বৰ্তমান পৰিস্থিতি পৰিৱেশে অসমৰ জনতাই এই কথা চিন্তাত প্ৰতিফলন হৈছে যে চৰকাৰ আমাৰ হ'ব। এতিয়া চৰকাৰ হোৱাৰ পিছত অশুভ শক্তিসমূহে যাতে কষ্ট পাব লগা নহয়, তাৰ কাৰণে এতিয়াই তেওঁলোকৰ বেয়া চিন্তাবিলাক মনৰ পৰা দূৰ কৰিবলৈ আমি আহ্বান জনাইছোঁ। ভাল পৰিৱেশত ইলেকশ্যন হ'ব আৰু আমি ভাল ভোট পাবলৈ ইয়াত সক্ষম হ'ম। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।